আজি আমাৰ কাৰণে আনন্দৰ দিন কাৰণ আমাৰ ইয়াত বেলেগ বেলেগ কলেজৰ ল'ৰা ছোৱালী আহিছে ইণ্টাৰ্ণশ্বিপৰ কাৰণে। তেওঁলোকৰ যিটো চতুৰ্থ ষান্মাসিকৰ ইণ্টাৰ্ণশ্বিপৰ কাৰণে যিটো প্ৰাসংগিকতা আছে, প্ৰয়োজনীয়তা আছে, এইটো 120 ঘণ্টা তেওঁলোকে কৰিব লাগে। গতিকে বি বৰুৱা কলেজ, তেজপুৰ কলেজ আৰু আমাৰ IT ডিপাৰ্টমেণ্টৰ ল'ৰা ছোৱালীবিলাক আহিছে। তেওঁলোকে ইয়াত ইণ্টাৰ্ণশ্বিপৰ কাৰণে আমাৰ প্ৰেছত কেনেকৈ বেলেগ বেলেগ কাম হয় তাৰ ভিতৰতে প্ৰিণ্টিঙৰ কামটো তেওঁলোকে আজি শিকিছে, স্ক্ৰীণ প্ৰিণ্টিংটো তেওঁলোকে চাইছে। আৰু ইতিমধ্যে আমাৰ লগত ইণ্টাৰ্ণশ্বিপ কৰি আছে নলবাৰী পলিটেকনিকৰ কেইবাগৰাকী ল'ৰা ছোৱালী আহিছে। তেওঁলোকৰ অৱশ্যে অলপ দিন হ'ল। গতিকে তেওঁলোকে ইয়াতে আমি বেলেগ বেলেগ আমাৰ প্ৰিণ্টিঙৰ লগত জড়িত আৰু পাব্লিকেশ্যনৰ জড়িত বিভিন্ন কামবোৰ আমি দেখাই দিম, শিকাম। আৰু এটা হেণ্ডছ অন এক্সপেৰিয়েঞ্চ তেওঁলোকে ইয়াতে দেখিব, শিকিব। তেওঁলোকে অলপ তেওঁলোকৰ এটা প্ৰেক্টিকেল জ্ঞান হ'ব। আৰু এই অভিজ্ঞতাই তেওঁলোকক পৰৱৰ্তী কালত তেওঁলোকৰ কাৰ্যক্ষমতা আৰু কাৰ্যদক্ষতা বৃদ্ধিৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি আশা কৰিছোঁ। আমি চাৰিজনী বি বৰুৱা কলেজৰ ইংলিছ ডিপাৰ্টমেণ্টৰে হয়। ইয়াত প্ৰিণ্টিং, এডিটিং আৰু পাব্লিকেশ্যনৰ কাৰণে শিকিব আহিছোঁ। আৰু মই নলবাৰী পলিটেকনিকৰ পৰা আহিছোঁ। তেজপুৰৰ পৰা আহিছোঁ, তেজপুৰ কলেজ ইংলিছ ডিপাৰ্টমেণ্টৰ হয়। মই নলবাৰী পলিটেকনিকৰ পৰা আহিছোঁ ইণ্টাৰ্ণশ্বিপৰ বাবে। মই ধেমাজিৰ পৰা আহিছোঁ। মই গুৱাহাটী ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়, IT ডিপাৰ্টমেণ্টৰ। মই নলবাৰী পলিটেকনিকৰ পৰা আহিছোঁ।